উজনি অসমৰ 3খন জিলা শেষ পুৰা আৰু সেই বিষয়ে বিধানসভাত আলোচনা নহয় মই ডিভাইচত আনিছোঁ ডিভাইচত মই ৰুলৰ ভিতৰত আনিছোঁ আৰু মই এফেক্টেড সমষ্টিৰ সব কাম এৰি মই বানপানীত ডুবি আছিলোঁ তাৰ পৰা সকলো কাম এৰি মই বিধানসভালৈ অহাৰ পাছত মই হাতযোৰ কৰি পোৱাৰ পাছতো এই বিধানসভাই মোক ক'বলৈ অনুমতি নিদিলে এটা মানুহে পানীৰ বটল এটা পোৱা নাই এটা মানুহে 1 কেজি চাউল পোৱা নাই হা এটা মানুহে 1 কেজি দালি পোৱা নাই প্ৰশাসন পুৰা ফেইল মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে গুৱাহাটীৰ পৰা টিম পঠিয়াওক নপঠিয়াই কাৰণ তেতিয়া দুৰ্যোগটো ডাঙৰ বুলি হুলস্থুল হৈ যাব এইটো লুকুৱাব লাগে যিমান পাৰি লুকুৱাব লাগে কংগ্ৰেছ দলৰ আজিও আপোনাৰ মানে অগ্ৰাহ্য কৰা হ'ল কিন্তু আপোনাক মই সন্মান জনাই 3খন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 46 ছেকেণ্ড ক'ব দিছোঁ যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ কাৰ্যসূচী নম্বৰ 2 আপুনি অকল বিধায়ক নহয় ইয়াতে বিৰোধী বহু আছে এতিয়া কৰ্তন প্ৰস্তাৱৰ ওপৰত অধিক আলোচনা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু এই কৰ্তন প্ৰস্তাৱৰ ছাৰ আপোনাক হাতযোৰ কৰি 2 মিনিটৰ কাৰণে অনুৰোধ জনাইছোঁ ছাৰ মই জীৱনত কাকো হাতযোৰ কৰা নাই মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু নুৰ হুদা এইটো অকল আপোনাৰ বিষয় নহয় আমাৰো বিষয় অনুৰোধ জনাইছোঁ আপুনি বেলেগ ডিভাইচত আনিব নুৰ হুদা অধ্যক্ষ মহোদয় মই খাৰিজ কৰিছোঁ অধ্যক্ষ মহোদয় 2 মিনিট ক'লে আপুনি 2 মিনিট 46 ছেকেণ্ড ক'লে আপুনি তাৰে 2 মিনিট 46 ছেকেণ্ড ক'লে আপুনি নুৰ হুদা কণ্টিনিউ অধ্যক্ষ মহোদয় আমি কালি এইটো প্ৰতিবাদ কৰিছোঁ কালি পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে গতিকে কালি আলোচনা হৈ গৈছে মই মাননীয় অধ্যক্ষ মহোদয়ৰ কথাটো শুনিম হয় এইটো বহুত চিন্তনীয় বিষয় কাৰণ এইটো বহুত যুগৰ আগৰ পৰা আমাৰ চাইণ্টিষ্টবিলাকে কৈয়ে থাকে যে পৃথিৱীত ক্লাইমেট চেঞ্জ হৈ আছে ক্লাইমেট চেঞ্জ মানে কেতিয়া কি হয় কোনো ঠিক নাই আমি এতিয়া মানালী চানালী দেখিছোঁ কেনেকৈ ঘৰ ডাঙৰ ডাঙৰ বিল্ডিং 1 মিনিটত উৰাই লৈ যায় সেইকাৰণে এইটো অতি মানে ডেঞ্জাৰাছ বস্তু এটা আহিছে পৃথিৱীৰ কাৰণে আৰু এইবাৰ আমাৰ চৰকাৰখনে যি ধৰণে লাগিছে কিন্তু কোনোবাৰে লগা নাই আগতে আমাৰ মুখ্যমন্ত্ৰীসকলক দেখোঁ যে বানপানী হ'লে হেলিকপ্টাৰত একপাক মাৰি আহে কৈ দিয়ে যে হেলিকপ্টাৰত বান পৰিদৰ্শন কৰি আহিলে আমাৰ এইবাৰ খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গাঁৱে গাঁৱে ঘূৰি ফুৰিছে বানপীড়িতৰ লগত বহি একেলগে সৰু ল'ৰা ছোৱালীৰ লগত কথোপকথন কৰিছে কিমান ৰাইজে সাহস এটা পাইছে যে স্বয়ং মুখ্যমন্ত্ৰীগৰাকী তাৰমানে স্বয়ং আমাৰ চৰকাৰখনেই তাত গৈ বহি আছে আজি বহুতে ক'ব খোজে যে অখিল গগৈ ডাঙৰীয়াক ইয়াত কথা ক'বলৈ নিদিলে অখিল গগৈ ডাঙৰীয়াই ইয়াত বানপীড়িতৰ কথা ক'বলৈ অহা নাই তেখেতে আহিছে নিজৰ এটা পাব্লিচিটি কৰিবলৈ যে তেখেতে বানপীড়িতৰ কথা চিন্তা কৰিলে শিৱসাগৰতে থাকিলেহেঁতেন ইয়াত আহিছে তেখেতে এটা তেওঁৰ টাইম ল'বলৈ যে দেখাবলৈ যে চাওক মই বানপানীৰ কথা পাতিবলৈ আহিছোঁ আমি এছেম্বলিত কি কৰোঁ যে চৰকাৰলৈ বলটো পেলাওঁ যে চৰকাৰে এইখিনি সমস্যা সমাধান কৰক আৰে চৰকাৰটো তাতে আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাতে আছে তেখেতে গামোচাও পিন্ধাইছে তো সেইখিনি বানপীড়িতসকলক এৰি ইয়াত আহি পেলাই এছেম্বলি ডিষ্টাৰ্ব কৰিবলৈ আহে তেওঁ প্ৰত্যেক দিনাই যে এছেম্বলিখন আমি ডিষ্টাৰ্ব কৰোঁ তেওঁৰ কাৰণে যে তেওঁ এইটো দেখাব খোজে যে শিৱসাগৰৰ কাৰণে মই মাত মাতি আছোঁ আৰু ইয়াত এছেম্বলিত আহি মই কথা কৈছোঁই বানপানীৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ কাৰ লগত আলোচনা কৰিব আজি মুখ্যমন্ত্ৰীয়ে সকলোতো ত্ৰাণকৰ্তা হয়গৈ আল্টিমেটলি মুখ্যমন্ত্ৰীয়ে আমাক দিহা দিব আৰু মুখ্যমন্ত্ৰী তাতে পানীয়ে বালিয়ে ঘূৰি ফুৰিছে আৰু তেখেত বিধায়কজন আহি পেলাই বানপীড়িতক এৰি পেলাই তেখেত ইয়াত ঘূৰিছেই তেখেতৰ নিশ্চয় বেলেগ কিবা এজেণ্ডা আছিল গুৱাহাটীত কাৰোবাক লগ কৰিবলগীয়া আছিল কিবা আছিল তাৰ মাজতে হঠাতে এছেম্বলিলৈ আহি এনেই চিঞৰ বাখৰ এটা কৰিলে অসমৰ ৰাইজক দেখালে যে মই বানপীড়িতৰ কাৰণে মই মাত মাতিলোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা আজিলৈকে কোনো মুখ্যমন্ত্ৰী এনেকৈ পানীয়ে ঘূৰি ফুৰা নাই লাইফ জেকেট পিন্ধে মই দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ মাজতে লাইফ জেকেট নিপিন্ধাকৈ ঘূৰি ফুৰিছে পানীয়ে ইমান দিন কম কষ্টত ধেমালি নেকি মৃণাল দা এইখিনিতে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমাৰ বানপীড়িত তেওঁলোকে চকু পানী টুকিছে তেওঁলোকে কৈছে যে ওপৰৰ পৰা হেলিকপ্টাৰে আমাক পানী দিয়া হৈছে খালী বটল পাইছোঁ আমি দুৰ্যোগ প্ৰশমন বিভাগে যি ধৰণে আচলতে থাকিব লাগিছিল গোটেই ব্যৱস্থাটো তেনেকুৱা নহয় নিজে থকা মানুহ মোৰ তাতো আগতে কিমান বান হৈছে মই বানপীড়িতৰ লগত ৰাতিও থাকোঁ বানপীড়িতত একে সময়তে লাখ লাখ মানুহক একে সময়তে দিয়াটো সম্ভৱ নহয় কাৰণ ইমান আমাৰ হেৰি নাথাকে তাত এতিয়া কোনফালে লাখ মানুহ
বানপীড়িত আছে, বানপীড়িতৰ যেতিয়া কষ্ট হয় কান্দিবই, তাৰ লগতে আমিও কান্দো। মই বানপীড়িতৰ লগত বহুত দিন আছোঁ, মই ৰাতি মাথাউৰিত কটাইছোঁ, ঘূৰি ফুৰিছোঁ, তথাপিও প্ৰত্যেক মুহূৰ্তত একেটা মুহূৰ্ততে সকলো মানুহক সহায় কৰাটো সম্ভৱ নহয়, এইটো তাৰমানে পচিবলেই নহয়। আৰু বানটো আছিল আনএক্সপেক্টেড, য'ত য'ত বান হ'ব বুলি ভাবিছিলোঁ তাত নহয় পেলাই হঠাতে নাজিৰাৰ নিচিনা জেগাত, শিৱসাগৰ টাউনৰ নিচিনা জেগাত বানপানী হৈ গ'ল। তাকে সেইকাৰণে পলিটিকেলি কোনোবাই অখিল গগৈ ডাঙৰীয়া নিচিনাকৈ নিজক ডাঙৰ মানুহ কৰিবলৈ চেষ্টা কৰিব নালাগে, সকলোৱে তাত লাগক, কাৰো দুখ খুচৰিব এতিয়া সময় নাই। মই কৈছোঁ না, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চব কাম বাদ দি তাত ঘূৰি ফুৰিছেগৈ, যাতে সকলো গোটেই প্ৰশাসনটো যাতে এক্টিভ হৈ থাকক। তাৰ পাছত আৰু যদি কোনোবাই বদনাম গাবলৈ আহি পেলাই যদি বিধানসভাত যদি নাটক কৰে, সেইখিনি তাতকৈ আৰু পৰিতাপৰ কথা একো নাই। মৃণাল দা, এইখিনিতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বহুজনে এটা কথা প্ৰতিক্ৰিয়া এটা আহিছে গোটেই ৰাজ্যজুৰি যে কাশ্মীৰত যি ডাৱৰ বিস্ফোৰণ হ'ল বা ছিকিমত যি ঘটনা ঘটিল, বৰ দুখজনক ঘটনা, কেন্দ্ৰই ততালিকে সঁহাৰি জনালে, কিন্তু এইকেইটা দিন কেন্দ্ৰৰ তৰফৰ পৰা একো কোৱা হোৱা নাছিল, কোনো ধৰণৰ আচলতে একোৱেই অহা নাছিল এইকেইটা দিন। 20 তাৰিখে যিহেতুকে গোটেই ঘটনাটো ঘটিলে। কেন্দ্ৰ ৰাজ্য বাদ দিয়ক, আমাৰ গোটেই প্ৰশাসনটো তাত লাগি আছে, মুখ্যমন্ত্ৰী মহোদয় লাগি আছে। মোৰ নিজে যেতিয়া নিজৰ জেগাত এইবিলাক হয় ন, মই VIP নিবিচাৰোঁ। এতিয়া যে বহুতে কৈছে প্ৰধানমন্ত্ৰী অহা নাই, আমুক অহা নাই, এইখিনি আহিলে কি হ'ব? প্ৰধানমন্ত্ৰীয়ে যেনিবা আহিলে, আমাৰ হোম মিনিষ্টাৰে আহিলে চেণ্ট্ৰেলৰ, গোটেই প্ৰশাসন যন্ত্ৰটো তাত লাগি যাব লাগিব তেখেতসকলৰ লগত। সেইকাৰণে সকলো এতিয়া আমাৰ গোটেই MLA মন্ত্ৰী সকলোৱে তাত ঘূৰি ফুৰিছে। বানৰ মানুহখিনিয়ে এতিয়া আমাৰ ৰিলিফ পাব লাগে, সেইটোৱে। বেগেতে বানটো যাব লাগে, বেগেতে ৰিলিফ যাব লাগে, ৰিলিফটো পাব লাগে। ৰিলিফৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে তদাৰক কৰি আছে। পেকেটবিলাক দেখিছোঁ যে কিমান ধুনীয়া ধুনীয়া পেকেট দি আছে, বহুতে কৈছেও যে ভালকৈ ইয়াত ডিষ্ট্ৰিবিউশ্যন হৈ আছে। মাজতে দুই এটাতো ক'ৰবাত ক'ৰবাত খেলি মেলি অকণ থাকিবই, ইমান পানীৰ মাজত যিসকলে কাম কৰিছে সেইসকলো পানীৰ মাজত, সেই সকলো মানুহ। সেইকাৰণে এইখিনি চাবলৈ, মই খালি কেন্দ্ৰক দুখ দিয়া, কিবা ৰাজ্যক দুখ দিয়া, সেইটো কথা এতিয়া আচলতে বিপদৰ সময়ত এইবিলাক নাপাতে। আমি চব সেইটো মই সুবিধা, সেইটো তেওঁৰ এটা অব্যাহত পৰিণত হৈ গৈছে যে তেওঁ এটা ক্ৰেডিট ল'ব লাগে, অকল তেওঁ ক্ৰেডিট ল'ব লাগে। মই থিয় হৈ স্পীকাৰ মাননীয় অধ্যক্ষ মহোদয় কৈ মই ৰৈ দিওঁ যে অখিল গগৈ সুবিধাটো পাক, সেইটো মই সুবিধাটো দিছোঁ, এইটো নহয়। গতিকে এইটো তেওঁ যিটো অভিযোগ আনিছে এইটো সত্যৰ আধাৰত নহয়। এইটো আমিও এইটো বানপীড়িত অঞ্চলৰ দুখৰ সমভাগী আমিও। বান সমস্যাটো যোৱাকালি বিধানসভা আৰম্ভ হোৱাৰ পিছত আমাৰ বিধায়িনী দলৰ নেতাৰ দ্বাৰা আমি এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ যে কালিৰ দিনটোৰ সকলো কাৰ্যসূচী বাতিল কৰি এই বানপীড়িতসকলৰ কথাখিনি পাতিব লাগে বুলি আমি আলোচনাৰ কাৰণে এটা প্ৰস্তাৱ দিছিলোঁ, সভাস্থগিত প্ৰস্তাৱ। আৰু সেই সভাস্থগিত প্ৰস্তাৱৰ ওপৰত আলোচনা হৈছে, আলোচনা আমাৰ কথাখিনি আমাৰ কোৱা হৈছে। তাৰপিছত চৰকাৰৰ পক্ষৰ পৰা পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে এটা ষ্টেটমেণ্টো দিছে আৰু সহায়ৰ দুৰ্গত লোকসকলক সহায় কৰাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা চৰকাৰ লৈছে বুলি কৈছে। গতিকে আমিও বিধায়িনী দলে আৰু আমিও অহাকালি তাত পৰিদৰ্শনলৈ যাম, আমি সিদ্ধান্ত লৈছোঁ। বানপীড়িত অঞ্চলত গৈ আমি পৰিদৰ্শন কৰিম, মানুহে সহায় ঠিকমতে পাইছে নে নাই, কি অসুবিধা আছে, গোটেইখিনি আমি চাম। গতিকে আজি তেওঁ হঠাৎকৈ এটা প্ৰস্তাৱ আনিলে আৰু সেই সময়ত মোকো স্পীকাৰ ডাঙৰীয়াই হেৰিত ক'ব দিলে, কাঠমোচনত ক'ব দিলে। তেওঁ মই থিয় হৈ আছোঁ, তেওঁ চিঞৰি আছে, তেওঁক দিয়া নাই। বাৰে বাৰে স্পীকাৰে মোক কৈ আছে মই ক'ব লাগে, মই ৰৈ আছোঁ। অৱশেষত যেতিয়া স্পীকাৰে কিছু বেয়া পাই আছে তেতিয়া মই কোৱা আৰম্ভ কৰিছোঁ আৰু তেওঁক আউট কৰি দিছে। গতিকে এইটো নহয় যে বানপীড়িত অঞ্চলৰ মানুহখিনিৰ সমভাগী দুখৰ সমভাগী আমি নহয় বুলি সেইটো তেওঁ ক'ব নোৱাৰে। সেইটো তেওঁৰ এটা অব্যাহত পৰিণত হৈ গৈছে যে তেওঁ এটা ক্ৰেডিট ল'ব লাগে, অকল তেওঁ ক্ৰেডিট ল'ব লাগে। কিন্তু বানপানীৰ সমস্যা সম্পৰ্কে আমি যে যোৱাকালি গোটেইবিলাক কথা আলোচনা কৰিছিলোঁ, আলোচনা কৰি চৰকাৰে ষ্টেটমেণ্ট দিবলৈ বাধ্য হৈছে সদনত, তাৰপিছতো আমি আমাৰ বিধায়িনী দলে অহাকালি আমি পৰিদৰ্শন কৰিবলৈ যাম। গোটেইখিনি কৰাৰ পিছত আমি এইটো নকৰাৰ কথা নাহে। মই কেনেকৈ সময় দিম? সময় দিয়াৰ মালিক মই নেকি? সময় দিয়াৰ মালিক স্পীকাৰে মোক বাৰে বাৰে কৈছে, আপোনালোকে যদি শুনিছে দেখা পাব, স্পীকাৰে ক'ব 6-7 বাৰকৈ মোক কৈছে ক'বৰ কাৰণে। মই ৰৈ আছোঁ, মই নকওঁ। স্পীকাৰ অধ্যক্ষ ডাঙৰীয়াই কৈ মই ৰখি দিওঁ যে তেওঁ সুবিধাটো দিয়ে। স্পীকাৰ নিদিলে মইনো কি কৰিম? গতিকে স্পীকাৰেহে তেওঁক দিয়া নাই। আৰু তেওঁ স্পীকাৰৰ পৰা 2 মিনিট সময় লৈছিলে, 2 মিনিটৰ ভিতৰত তেওঁ 5 মিনিট ক'লেই। এইটো আমিও এইটো বানপীড়িত অঞ্চলৰ দুখৰ সমভাগী আমিও। গতিকে আমিও গোটেই কথাখিনি আলোচনা কৰিছোঁ। আজিও তেওঁক যেতিয়া তেওঁ বিচাৰিছে, তেওঁক আমাৰ দলপতি
আমাৰ চিফ হৈ আমি কেইবাজনো থিয় হৈ আমাৰ স্পীকাৰ ডাঙৰীয়াক আমি কৈ আছোঁ তেওঁক 2 মিনিট সময় দিয়ক, তেওঁ 2 মিনিট সময় দিয়ক। তেওঁ 2 মিনিটকৈ বেছি ক'লেই, তাৰপিছত স্পীকাৰে তেওঁক ক'বলৈ মানা কৰি আছে আৰু মই কাঠমোচৰত মোক ক'বলৈ কৈ আছে। বাৰে বাৰে আপোনালোকে শুনা পাইছে 7 বাৰ স্পীকাৰে মোৰ নাম লৈ মোক ক'ব লাগে, মোক ক'ব লাগে। গগৈ ডাঙৰীয়াই যোৱাকালি আমি তেখেতে চাগে নাজানে, যোৱাকালি বিৰোধীয়ে আমি 2 দিনৰ কাৰণে আমি কাৰ্যসূচী বাতিল কৰিবলৈ অনুৰোধ জনাইছিলোঁ। তেখেতে আজি এডজৰ্ণমেণ্ট মোচন আনিলে, আমি কালি আনিছিলোঁ। কালি চৰকাৰক আমি বাধ্য কৰাইছিলোঁ যে চৰকাৰে ইয়াৰ ওপৰত বিবৃতি দিয়ক। চৰকাৰে বিবৃতি দিছে আৰু আজি তেখেতে স্পীকাৰ ডাঙৰীয়াই যিটো অনুৰোধ কৰিছিলে, অনুৰোধ কৰাৰ পাছত আমিও তেখেতক সহযোগ কৰিছিলোঁ। তেখেতে এইবিলাক নাটকবাজি কৰি থাকে, আমি সহযোগ কৰি থাকে, চাইছেনে নাজানো। আমিও কৈছোঁ যে দিব লাগে, ময়ো থিয় হৈ কৈছোঁ। কিন্তু তেখেতে কি কাৰণে তেখেতে কৰিছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কিন্তু আমাক তেখেতে কিয় বদনাম কৰিছে, ইয়াত আমি ৰাজনীতিৰ গোন্ধ পাইছোঁ। কাৰণ আমি তেখেতক সহযোগ কৰিছোঁ এইখিনি সময়ত। তেখেতে যেতিয়া বিচাৰিছিলে আমাৰ LOP উঠি কৈছে, ময়ো উঠিছোঁ যে দিব লাগে বুলি, কিন্তু তেখেতে বাহিৰত আহি এটা বেলেগ কথা কৈ দিয়ে। সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু কিছুমান কথা আমি ক'ব লাগে যে বানপানীৰ সময় নকওঁ, সেইকাৰণে পাছত ক'ম। এতিয়া এইখিনি সময় কোৱাৰ সময় নহয়, ৰাইজ বিপদত আছে। আসাম এছেম্বলিৰ কথা ক'ম দেই, য'ত 2 মিনিট সময় বেছি ইম্পৰ্টেণ্ট 2 লাখ মানুহৰ জীৱনতকৈ। প্ৰথমতে এই ভিডিঅ' ক্লিপটো চাই লওক। তেওঁক এক্সপেল কৰি দিয়া হ'ল। এক কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ। ছাৰ এইটো আলোচনা নকৰিলে ছাৰ। যেতিয়া অখিল গগৈ ডাঙৰীয়াই ৰুল 56 ইনভোক কৰি এটা স্পেচিয়েল ডিছকাশ্যন আৰু ডিবেট বিচাৰিছিলে অনগোয়িং ফ্লাড ক্ৰাইচিছ যিটো চিটুৱেশ্যন চলি আছে আপাৰ আছাম, তেওঁতো কোনো পাৰ্চনেল কথা ডিছকাছ কৰিবৰ কাৰণে সময় বিচৰা নাছিলে। হি ৱাজ কেয়াৰিং দ্য ভইচেছ অফ থাউজেণ্ডছ অফ পিপল, যিবোৰ মানুহ এতিয়া পানীৰ তলত ডুব গৈ আছে, যাৰ ঘৰ সম্পত্তি সকলোবোৰ ডুব গৈ আছে, খেতি পথাৰ, লাইফ ষ্টক, এভৰিথিং চব হেৰুৱালে তেওঁলোকে। তেওঁ হাত জোৰ কৰিছিলে আৰু অকণমান সময় এক্সটেণ্ড কৰিবলৈ আৰু 2 মিনিট এটা দিবৰ কাৰণে। কিন্তু আমাৰ স্পীকাৰ তেখেতে কি কৰিলে, অখিল গগৈক এক্সপেল কৰি দিলে। এনেকুৱা এটা ভয়ংকৰ, এটা ডেডলি নেচাৰেল কেলামিটিৰ সময়ত আপুনি যে এই 2 মিনিট ৰুলটো ইমান ষ্ট্ৰিক্টলি এনফৰ্চ কৰিলে নহয়, ইউ নট অনলি ফেইল্ড এজ এ হিউমেন হিচাপেতো আপুনি ফেইল কৰিলে, কিন্তু আপোনাৰ লেজিছলেটিভ ডিউটিটো আপুনি ফেইল কৰিলে। কাৰণ কি, আপুনি এজন মানুহ হয়, আপোনাক এটা ৰেছপনচিবিলিটি দিয়া গৈছিলে। সেই চেয়াৰ আপুনি এনেই পোৱা নাই। আপুনিতো কোনো এটা এলাৰ্ম ক্লক, কোনো এটা ষ্টপ ৱাচ নহয়। আপোনাৰ কিবা এম্পেথি, কিবা কম্পেশ্যন আছেনে নাই? তাৰোপৰি আপোনাৰ এটা ডিছক্ৰিশ্যনেৰী পাৱাৰ আছে। যদি এটা ইম্পৰ্টেণ্ট মেটাৰ চলি থাকে, তেতিয়া আপুনি এই 2 মিনিটৰ যিটো ৰুল আপুনি এক্সটেণ্ড কৰিব পাৰিলেহেঁতেন। আৰু আপোনালোকেতো সদায় বেলেগ কিবা পলিটিকেল ডিবেট ডিছকাশ্যন হৈ থাকিলেতো আপোনালোকে দেখোন টাইম এক্সটেণ্ড কৰিয়ে থাকে। এতিয়া যেতিয়া এইটো এটা চিভিয়াৰ ক্ৰাইচিছ চিটুৱেশ্যনৰ সময়ত আপুনি এনেকুৱা কৰিলে যেন আপোনাৰ এই ডিছকাশ্যনটোৱে আপোনাক যেন অসুবিধাহে কৰিছে। আপোনাৰ মোৰ ইম্পৰ্টেণ্ট বিজনেছ কিছুমান ডিছকাছ কৰাত এটা যেন নুইচেঞ্চ হৈছে আপোনালোকৰ কাৰণে। এনেকুৱা এটা প্ৰলয়ৰ সময়ত আন কোনো টপিক, আন কোনো মেটাৰেই ইয়াতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব নোৱাৰে। এভৰিথিং এলছ কেন ৱেইট। কিন্তু আপুনি এই মেটাৰটো ইগন'ৰ কৰি চবতকৈ ডাঙৰ বিশ্বাসঘাতকতা কৰিছে। ওলোটাই এইটো আপোনাৰ ৰেছপনচিবিলিটি আছিলে যে এইটো মেটাৰ, এইটো ডিছকাশ্যন আপুনি এটা আৰ্জেণ্ট অল পাৰ্টি ডিবেটলৈ আপুনি কনভাৰ্ট কৰিব লাগিছিলে। গোটেই পাৰ্টি লিডাৰ্ছসকলক মাতি, CMক মাতি, ডিজাষ্টাৰ মেনেজমেণ্ট টীমক মাতি আপুনি চাব লাগিছিলে যে কেনেকুৱা কি কৰা হৈছে, কি ৰিলিফ অপাৰেশ্যনছ গৈছে, মেডিকেল এছিষ্টেঞ্চ কেনেকুৱা হৈছে। আপুনি চেণ্ট্ৰেল এছিষ্টেঞ্চ বিচাৰিব লাগিছিলে। আৰু অকল অখিল গগৈকহে দেখিলোঁ যে, বাকী কেইজন ক'ত লুকাই আছে? যোগেন মোহন ডাঙৰীয়া, সুশান্ত বৰগোহাঁই ডাঙৰীয়া, আপোনালোককতো আমাৰ মানুহখিনিয়ে বহুত আশাৰে আপোনালোকক ভোট দি জয়যুক্ত কৰিছিলে। ফ্লাডেতো কোনোবা ঘৰ চাই পাৰ্টি পলিটিকেল এফিলিয়েশ্যন চাই এফেক্ট কৰা নাই। আপোনালোকে যে একো মাত নামাতিলে, ক'ত লুকাই আছে আপোনালোকে? এইটো সময়ত পাৰ্টি পলিটিক্স বাদ দিয়ক আৰু সকলোৱে একগোট হৈ প্লিজ আমাৰ মানুহখিনিক বচাওক। দে নিড ইয়ৰ হেল্প। কিমান কক বকাই আছে মানুহে পানীৰ মাজত, আপোনালোকে দেখা নাই নে? ভিডিঅ' চোৱা নাই নে? সময়ে পোৱা